মুখ্যমন্ত্ৰীয়ে দিলৱাৰ হুছেইন মজুমদাৰ আৰু মহবুবুল হকক উদ্দেশ্যি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জ্যেষ্ঠ কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ মানুহক ভয় ভাবুকি দি ৰাজ্য চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টিৰ চেষ্টা মুখ্যমন্ত্ৰীৰ দিলৱাৰক মুখ্যমন্ত্ৰীয়ে খতম কৰি দিম বুলি কোৱাৰ কাৰণ কি এই প্ৰশ্ন হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিজেপিৰ এজেণ্ডাটো কৈ দিলে যে বিজেপিৰ জন্ম হৈছে কি কাৰণে দিলৱাৰ মহবুবুল হকৰ মানুহক ঠিক কৰাৰ কাৰণে খতম কৰাৰ কাৰণে মিনিং দেখবে কি একচুৱেল যেটো এজেণ্ডা এই এজেণ্ডাটো আহি গ'ল তেওঁলোকৰ তোমাৰ বিজেপিৰ এজেণ্ডাটো কি এটা কমিউনিটিক তোমালোকে টাৰ্গেট কৰিছা খতম কৰিবা মাৰ্ডাৰ কৰিবা এই মিনিং কি খতম কৰা মানে কি মাৰ্ডাৰ কৰা কোনে কৰিব মই কৰিম আইনৰ মাধ্যমত মাৰ্ডাৰ কৰা আছে নেকি অলপতো জ্ঞান থাকিব লাগে মানুহজনটো ল তুমিতো ল পাছ কৰিছা কেইদিন প্ৰেক্টিছো কৰিছা আমি দেখিছোঁ আমাৰ সময়তো জুনিয়ৰ এৰি হিচাপে আছিলে অলপতো জ্ঞান থাকিব লাগে যে আইনক গণ্ডিৰ মাজেৰে মই খতম কৰিম এই কথাটো কোৱা মানে ক'ত গৈছে কথাটো এটা কনষ্টিটিউশ্যনৰ শপত লৈছে এইটো সংস্কৃতি নেকি মানুহৰ মাজে যে সংঘাত সৃষ্টি কৰা এই যে সংঘাত সৃষ্টি কৰাটো সদায়তো বিচাৰিছে কিন্তু হিন্দু মুছলমান হিন্দু কিবা এটা এটাত কিবা এটা হ'ব লাগে সংঘাত এটা হ'ব লাগে আমিতো হ'ব নিদিওঁ নহয় আমি সংঘাত নিবিচাৰোঁ যে দিলৱাৰ মহবুবুল হক এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবোৰক আইনৰ ভিতৰত তাকে খতম কৰাই মোৰ কাম কি কথা কৈছে ডেঞ্জাৰাছ কথা কৈছে তোক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগিছিলে ইমিডিয়েটলি তোক মানে আইনৰ হেৰিত লৈ যাব লাগিছিলে এনেকৈ মুখ্যমন্ত্ৰীয়ে এনেকৈ ষ্টেটমেণ্ট দিব পাৰে 75 years অফ ইণ্ডিপেণ্ডেঞ্চ যোৱাকালি স্কুল খোলা কাৰ কাৰণে বডাফা তই জন্মবছৰ কৰিব বডাফা এজন ইম্পৰ্টেণ্ট মানুহ এজন ভাল মানুহ আমি চবেতো ৰেচপেক্ট কৰোঁ আজি আমি সবে বিচাৰোঁ যে বডাফাক কিবা এটা প্ৰগ্ৰাম হওক আমি সব তাত চামিল হ'ম আমি তাতে নিজে উদযাপন কৰিম আজি তুমি কি কৰিছা এটা বিশিষ্ট মানুহক তুমি হেৰি কৰি দিলা তুমি বোলে তোমালোক স্কুলত আহিব লাগিব যাৰ ফলত কি হৈছে স্কুলত আমি একেলগে এদিন আনন্দ ভোগ কৰোঁ ভাতৃত্ববোধ আমি আনো ইণ্টিগ্ৰিটি হয় একেলগে আনন্দ ফূৰ্তি কৰোঁ আমি হিন্দু